মই বৰ্তমান বৰমেৰ গোৱালগাঁৱত উপস্থিত আছো। পূৰ্বে এই অঞ্চল আছিল যোৰহাট জিলাত অন্তৰ্ভুক্ত আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বৰমেৰ গোৱালগাঁও অন্তৰ্ভুক্ত হ'ল গোলাঘাট জিলাত আৰু বৰ্তমান এই অঞ্চল দেৰগাঁও সমষ্টিৰ অন্তৰ্ভুক্ত আৰু দেৰগাঁও সমষ্টিৰ অন্তৰ্ভুক্ত এই অঞ্চলত বৰ্তমানেও কিন্তু বানপীড়িত যেনেধৰণে সুবিধা পাব লাগিছিল তেনেধৰণে গোলাঘাট জিলা প্ৰশাসনৰ পৰা সুবিধা নোপোৱাৰ অভিযোগ উত্থাপন হৈছে। মোৰ সহযোগী মীনাংকই দেখুৱাব এয়া মূল পথৰ ওপৰে এতিয়াও পানী নিগৰি আছে। মই পৰিৱেশটো দেখুৱাম। বহুতৰ বাসগৃহ এতিয়াও পানীৰ তলত, আনৰ ঘৰত তেওঁলোকে আশ্ৰয় ল'ব লগা এক অৱস্থা আৰু কিছু মন্তব্য মই ল'ম আৰু কিছু ৰাইজৰ লগত মই কথাও পাতিম, কিয়নো বাঢ়নি পানীয়ে 22-23টা দিনে এইসমূহ অঞ্চলৰ ৰাইজক বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে আৰু পোহনীয়া পশুধন সম্পূৰ্ণৰূপে ভোগদৈৰ বাঢ়নি পানীত উটি গৈছে। বহুতৰ কৃষি পথাৰ নষ্ট হৈছে। কিছু মন্তব্য মই ল'ম। আপোনালোক পূৰ্বে যোৰহাট জিলাত অন্তৰ্ভুক্ত, বৰ্তমান গোলাঘাট জিলাত অন্তৰ্ভুক্ত হ'ল। এই দেৰগাঁও সমষ্টিৰ অন্তৰ্ভুক্ত বৰমেৰ গোৱালগাঁৱত গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা আপোনালোকৰ কাষলৈ কোনোবা আহিছেনে বা আপোনালোকৰ সহযোগিতা আগবঢ়াইছে? গোলাঘাট জিলালৈ গোলাঘাট জিলাৰ পৰা অহা নাই, কোনো বিপদত সহায় কৰা নাই, কিন্তু দুই এক পাইছোঁ, কিন্তু যোৰহাটৰ পৰাই পাইছোঁ আমি, কিন্তু আজিলৈকে তেওঁবিলাকে হেৰি কৰা নাই। কিন্তু সেই গতিকে লৈ আমাক যোৰহাটলৈ আকৌ দিলে ভাল হ'ব নেকি। যিগৰাকী স্থানীয় বিধায়ক দেৰগাঁও মৃদুল দত্ত, তেখেত আহিছিল নে কাষলৈ? এদিনহে আহিছিলে, কিন্তু তেনেকৈ অহা নাই, ভুমুকি মাৰিলে গ'ল। আপোনালোকৰ লগত কথা পাতিলে নাই? কেনেধৰণে আছে, কি কৰিছে, কি খাইছে? নাই পতা, একো পতাই নাই, আমাৰ লগত একো পতা নাই। তেওঁ ভুমুকি মাৰিলে গ'ল আৰু। এইকেইদিনত আপোনাৰ খোৱা বোৱাত যথেষ্ট অসুবিধা হৈছে? অসুবিধা হৈছে, কলভূৰত মানে ভাত বনাই খাবলগীয়া হৈছে, উপায় নাই। তাতে এখন টিং দি পেলাই ভাত বনাই খাইছোঁ আৰু বহুত কষ্ট হৈছে আমাৰ এনেকুৱা। আৰু পিছফালৰ ঘৰ চৰ চব হেৰি হৈ গ'ল, এনেকুৱা হৈছে। আৰু গেছ আছে যিটো আদায় হ'ল, কিন্তু নিব পৰা সুবিধাত নাই এনেকুৱা। পানীৰ মাজত নিবলৈ দিগদাৰ হৈছে। আমি বহুত কষ্টত আছোঁ। তেনেকৈ ৰেচন যিভাগে পাব লাগে সেইভাগে পোৱা নাই আৰু গৰু ছাগলীও এনেকৈ চাপৰ তাপৰ একো পোৱা নাই। মাজতে এনেই দুদিন নে এদিন পাইছিলোঁ, তাৰপৰা নায়েই, কিন্তু আমাৰ ভুগিছোঁ। হয়, তেনেকুৱা হৈছে। হয়, এই সময়ছোৱাত পশুধনৰ খাদ্য যথেষ্ট সংকটত ভুগিছে আৰু এটা কথা কৈছে যে পশুধনক চাপৰ এনেদৰে কিছু সামগ্ৰী দিয়া হ'ল, কিন্তু যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰাহে তেওঁলোকক যেনেধৰণে পাব লাগে তেনেধৰণে কিছু সহায় কৰিছে, কিন্তু যি পাইছে সেয়া পৰ্যাপ্ত নহয়। আৰু গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা এগৰাকীও প্ৰশাসনিক বিষয়া তেওঁলোকৰ কাষলৈ অহা নাই। তেওঁলোক কেনেদৰে আছে 22-23টা দিনত? দেৰগাঁও সমষ্টিৰ বিধায়কগৰাকীয়ে এদিন ভুমুকি মাৰিলেহি, তাকো পথৰ ওপৰেৰে। বানাক্ৰান্তৰ সৈতে বিধায়কগৰাকীয়েও কোনো কথা পতা নাই বুলি অভিযোগ উত্থাপন কৰিছে। বৰ্তমানেও মূল পথৰ ওপৰেৰে পানী নিগৰি আছে আৰু বহুতৰ বাসগৃহত এতিয়াও পানী। এইসকল ৰাইজে 22-23টা দিনত এক দুৰ্বিষহ জীৱন কটাইছে। তেওঁলোকৰ সকলো শেষ হৈছে, বাঢ়নি পানীয়ে সকলো শেষ কৰিছে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ সামগ্ৰী সম্পূৰ্ণৰূপে পানীত উটি গৈছে, ধ্বংস হৈছে, নষ্ট হৈছে। পশুধন উটি গৈছে, খেতি পথাৰ সম্পূৰ্ণৰূপে শেষ হৈছে। আৰু এই 22-23টা দিনে কিন্তু এইসমূহ অঞ্চলৰ ৰাইজে কেনেধৰণে আছে সেয়া গোলাঘাট জিলা প্ৰশাসনৰ এজনো প্ৰশাসনিক বিষয়া আহি খবৰ লোৱাহি নাই বা দেৰগাঁও সমজিলা প্ৰশাসনৰ তৰফৰ পৰাও কোনো ধৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই। এয়া পানীৰ মাজতে এতিয়া বহু লোক এনেধৰণে অহা যোৱা কৰিব লগা এক পৰিৱেশ। গোলাঘাট জিলাৰ আপোনালোক বাসিন্দা, গোলাঘাটৰ তৰফৰ পৰা কিবা সুবিধা পাইছে? একো সুবিধা পোৱা নাই এতিয়ালৈকে। ৰেচন এদিন প্ৰথম দিনাখন দিলে, তাৰ লাষ্টত এদিন ডিচি ফাণ্ডৰ পৰা এদিন দিলে আৰু গোলাঘাটৰ পৰা এদিন দিছে বুলি কোৱাহে শুনিছোঁ। গোলাঘাটৰ পৰা এদিনো দিয়া নাই বুলি কৈছে? নাই দিয়া, আমি যোৰহাটৰ ফালৰ পৰাই পাই আছোঁ। ডিচি চাই যথেষ্ট সহায় কৰি দিছে। আমি প্ৰায় আপোনাৰ দুবাৰ এতিয়ালৈকে ৰেচন দিলে। আৰু প্ৰথম কথা হ'ল মই কৈছোঁ, এটা কথা হৈছে আমাৰ ইয়াত দুৰ্নীতি এটা হৈছে। যিখিনি পানী সোমাইছে মানুহক, সেইখিনিয়ে বৰ্তমান যিটো 15,000 টকা সেইটো পোৱা নাই। যিখিনি বৰ্তমান শুকাই আছে সেই মানুহখিনিয়ে পাইছে, সেইটো আমাৰ এটা অভিযোগ। আৰু ইয়াত আপোনাৰ এইটো নীতিবিত্ত বহিত ভোটৰ কাম কৰা নাই, অনিয়ম হৈছে। কাৰণ মণ্ডলে আহি পেলাই ইয়াত কমচে কম ঘৰে ঘৰে আপোনাৰ হাউচ টু হাউচ সোমাব লাগে, কিন্তু সেইটো কৰা নাই। তেওঁ ক'ৰবাত ঠাইতে বহি এই অংকটো কৰাৰ কাৰণে আমাৰ অসুবিধা পৰিছে। যিখিনি মানুহ এতিয়া বৰ্তমান আঁঠু তাৰমানে পানীত আছে, আমাৰ পানী আছে, আমাৰ বৰ্তমান চোতালত পানী সোমাইছিলে, আমাৰ ঘৰ ডুবা নাই। সেইটো মিছাকেলে ভুল হ'ব, কাৰণ সত্যটো সদায় সত্যই। আৰু যিখিনি মানুহ ভুক্তভোগী সেইখিনি কোনো পোৱা নাই।
এই 15,000 আপোনালোকৰ ঘৰত পানী নেকি? আছে মোৰ বৰ্তমান ইমান পানী দেই। আৰু ছোৱালী স্কুল অনা নিয়া কৰিবলগীয়া হৈছে, কান্ধত তুলি ছোৱালী নাতিনীক লৈ হেৰি কৰিছোঁ। আৰু কিন্তু আমি যিখিনি প্ৰাপ্য আমি কোনো ফালৰ পৰাই পোৱা নাই দেই। কিন্তু বিশেষ খাদ্য আমি পাই গোলাঘাট জিলা, আমাৰ গোলাঘাট জিলা সমজিলা, দেৰগাঁও সমজিলাৰ পৰা কোনো অহা নাই। ইয়াত মুঠতে ইয়াত গাফিলতি হৈছে, ইয়াত কৰ্মচাৰীসকলে গাফিলতি কৰিছে। 15,000 যিখিনিয়ে পাব লাগিছিলে সেইখিনিয়ে পোৱা নাই, কিন্তু যিখিনিয়ে পাব লাগে তেওঁলোকেও আমি নাপাব লাগে বুলি কোৱা নাই। আমাৰ দেউতাৰ ঘৰত পানী এতিয়াও আছে, মা দেউতা বহুত কষ্ট হৈছে ওলাবলৈ সোমাবলৈ, কিন্তু বয়সস্থ মানুহ মই কেঁচুৱা ছোৱালী এজনী লৈ তেওঁলোকক ৰক্ষণাবেক্ষণ দি আছো, কিন্তু কোনেও সোধা নাই আপোনালোক কেনেকৈ চলিছে। কিন্তু পইচাটোৰ কাৰণে কিয় গাফিলতি কৰিলে সেই কথাটোৱে মই জানিবলৈ সেই উত্তৰটো লাগে, মানে কিয় গাফিলতি কৰিব লাগে। আৰু এই বয়সস্থ লোকসকলক সমজিলা প্ৰশাসনৰ পৰা একো নাই। আমাৰ যোৰহাট জিলাৰ পৰা বহুখিনি ডক্তৰ বা ধৰি আহিছে, কিন্তু তেনেকুৱা মানে ঘৰবিলাক কোনেও চোৱা নাই। কাৰ ঘৰত কিমান অনিষ্ট হৈছে, কাৰ ঘৰত পানী সোমাইছে। তেওঁলোক মণ্ডল আহিছে, আহি পেলাই মানুহৰ ঘৰত সোমাইছে, এঘৰত বহি লৈছে, বহি লৈ ফেনৰ হাঁহ লৈ চৰবত খাই তেওঁলোকে মানে চাহ বিহাৰ কৰি গৈছে যে তেওঁলোক ঘৰলৈ যাব লাগে নিয়মমতে। কাৰ ঘৰত পানী সোমাইছে এতিয়া ঘৰে ঘৰে গৈ থাকে তেওঁলোকে, ভুল সেইটোৱে তেওঁলোকৰ। গাঁওবুঢ়াৰ লগত আছে, গাঁওবুঢ়াজনে এতিয়ালৈকে আপুনি যদি তেওঁক সোধে যে গোৱালগাঁও কাৰ ঘৰত কিমান পানী হৈছে তেওঁ ক'ব নোৱাৰিব। আপুনি সুধি চাব পাৰে তেখেতক যে গোৱালগাঁৱত কাৰ ঘৰত কিমান পানী হৈছে বা বৰমেৰত কাৰ ঘৰত কিমান পানী হৈছে, তেওঁ এতিয়া কৈ দিব নোৱাৰে সেইখিনি কথা। আপুনি সুধি চাব পাৰে বা কোনোবাই সুধি চাব পাৰে ওপৰৰ পৰা। ND চেনেললৈ আমাৰ গোৱালগাঁও ৰাইজৰ হৈ শুভেচ্ছা জনাইছোঁ। ইমান কষ্টৰ মাজত আপোনালোক যে আহি আমাৰ গাঁওখন চাবলৈ আহিলে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ প্ৰথমতে। দ্বিতীয়তে হ'ল আমাৰ এই ছাৰ্ভে এইখিনি কথা ক'লেই আমাৰ ভিতৰতো পানী হৈ আছে। মানুহজন আহিলে ক'ৰ জন্ম সেইজন ক'ব নোৱাৰোঁ, ভিতৰত সোমাই ক'লেহি মই 3টা ৰুম পানীয়ে ভৰ্তি হৈ আছে, চব বস্তু ওপৰলৈ তুলিলোঁ। তেওঁ চাই পেলাই মনে মনে গুচি গ'ল, একো এটা শব্দই নক'লে। গমো নাপালে কোন নাপালোঁ, সেইজননো কোন বিষয় বা আহিছে সেইটো গম নাপালোঁ। মুঠতে আহিছে আৰু লগত মেম্বাৰ কাউন্সিলাৰ গৈছিলে, কাউন্সিলাৰ বাহিৰত আছে, তেওঁ ভিতৰলৈ সোমাই গৈ পেলাই চাই পেলাই গুচি গ'লগৈ। দ্বিতীয়তে আমাৰ গাঁৱত বহুত মহিলাই অৰুণোদয় পোৱা নাইকিয়া, মানে পৰিয়ালৰ গভৰ্ণমেণ্ট চাকৰি নাইকিয়া যিবিলাক মহিলা আছে, দুৰ্ভগীয়া মহিলা, তেওঁলোকৰ এই অৰুণোদয়টো সোমোৱা নাই। কি কাৰণেনো সোমোৱা নাই তেনেকৈ প্ৰাপ্য তাৰমানে। অৱশ্যে মই নাপাওঁ বাৰু, মোৰ মিষ্টাৰ গভৰ্ণমেণ্ট চাকৰি আছিলে, মই নাপাওঁ, কিন্তু মই এই দুৰ্ভগীয়া মহিলাসকলৰ কাৰণেহে কৈছোঁ। এতিয়া পানীৰ ক্ষেত্ৰত আপোনাৰ পশুধনৰ খাদ্য সংকট, আপোনালোকক না আমাক দিছিলে, এবাৰ পাইছিলে আমাৰ NGOৰ ফালৰ পৰাই পাইছোঁ আমি। NGOৰ ফালৰ পৰা চাপৰ তাপৰ দিছে, নাই দিয়া বুলি নকওঁ দেই। NGOৰ ফালৰ NGO নোহোৱা হ'লে কি অৱস্থা হ'ল তাৰমানে সেইটো মানে বিষয়বস্তুটো ডাঙৰ কথা। আমি NGOৰ ফালৰ পৰা যথেষ্ট আমি সহায় পাইছোঁ, মিছাকৈ নকওঁ। বহুতখিনি সা সুবিধা আমাক দিছে আৰু গৰুবোৰ দানাও পৰ্যন্ত দিছে আমাক, কিন্তু আমি চৰকাৰী ফালৰ পৰা বিশেষভাৱে পোৱা নাইকিয়া। যিটো আমি প্ৰাপ্য সেইটো আমি পোৱা নাইকিয়া। চাউল 4 কেজি আৰু মিঠাতেল 2 আঙুল আৰু নিমখ পেকেটে আমাৰ কাৰণে যথেষ্ট নহয়। আজি 20-25 দিন তাৰমানে দেই, সেইটো এটা ক'বলগীয়া। আমাৰ দুখিত হৈ আছোঁ আমি তাৰমানে। হয়, এইসকল ৰাইজ যদিও গোলাঘাট জিলাত অন্তৰ্ভুক্ত হ'ল, তেওঁলোকৰ কিন্তু অভিযোগ যে গোলাঘাট জিলা প্ৰশাসনে তেওঁলোকক সম্পূৰ্ণভাৱে তেওঁলোকৰ ফালে পিঠি দিলে। যোৰহাট জিলা প্ৰশাসনে বা যোৰহাট জিলা আয়ুক্তগৰাকীয়ে যেনেধৰণে পাৰে সহায় সহযোগিতা আগবঢ়াইছে আৰু NGO যিসমূহ বিভিন্ন সংস্থা তেওঁলোকৰ কাষলৈ আহিছে তেওঁলোকক ধন্যবাদ জনাইছে, কিয়নো NGOৰ যদি এইসকল মানৱদৰ্দী লোক নহ'লহেঁতেন তেতিয়াহ'লে এই 22-23টা দিনে কেনেধৰণে তেওঁলোকে খালেহেঁতেন বা কি কৰিলেহেঁতেন তাক লৈও চিন্তিত। আৰু দেৰগাঁও সমজিলা প্ৰশাসনৰ তৰফৰ পৰাও কোনো সঁহাৰি তেওঁলোকে নাপালে। দেৰগাঁৱৰ বিধায়ক মৃদুল দত্ত এইটো পথেদিয়ে এদিন গ'ল, কিন্তু এই বানাক্ৰান্ত কাষলৈ তেওঁ নাহিল বা বানাক্ৰান্ত কেনেদৰে আছে সেয়া খবৰ ল'বলৈও কিন্তু সময় নহ'ল মৃদুল দত্তৰ। আৰু এইসকল ৰাইজৰ বহু অভিযোগ, বহু অৰুণোদয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী আঁচনিৰ পৰাও তেওঁলোক বঞ্চিত হৈ আছে। আৰু শেহতীয়াকৈ সকলো শেষ হোৱা এই পৰিয়ালসমূহৰ কিন্তু শেষ ভৰসা গোলাঘাট জিলা প্ৰশাসন আৰু চৰকাৰলৈ। পৰৱৰ্তী সময়ছোৱাত যাতে এই ৰাইজলৈ তেওঁলোকে চকু দিয়ে সেয়াও আহ্বান জনাইছে গোৱালগাঁওবাসীয়ে।